আজি আমি 41 নং মানস সমষ্টি এফিপিএলৰ ষ্টেয়াৰিং কমিটি গঠন কৰি 50-60 জনীয়া আমি ষ্টেয়াৰিং কমিটি বৰ্তমান বনাইছোঁ। আকৌ এইটো আমি এড কৰিম মেম্বাৰ। গতিকে আমাৰ দলীয় কৰ্মীসকলে খুব উৎসাহিত, চবৰে মানে কনফিডেঞ্চ হৈ আছে। গতিকে আমি কিমান আশাবাদী এনে 100%। কেনেদৰে আগবাঢ়িছে দলীয় কাম কাজ? কালি নিৰ্বাচন কিবা নমিনেশ্যন দিয়া হ'ব। তো নমিনেশ্যন দিয়াৰ পাছতে আমাৰ যিটো ছিষ্টেমেটিক প্ৰগ্ৰাম এইটো চিডিউল হৈ যাব। বৰ্তমান মই কিন্তু নিজে মানে কৰি আছোঁ, গাঁৱে গাঁৱে গৈ পেলাই মই ৰাইজক লগ ধৰিছোঁ, ৰাইজৰ এটা ভাল সঁহাৰি পাইছোঁ। গতিকে মই আশাবাদী। কাৰ লগত কণ্টেষ্ট হ'ব এনে? কণ্টেষ্টৰ কথা ক'লে এতিয়া মই কণ্টেষ্ট বুলি নকওঁ, তো ৰাইজৰ দলে নিশ্চয় মোৰ পাছত থাকিব বুলি মই। কি হ'ব? নৱসৰণীয় বৰ্তমান এই সমষ্টিত উঠি পৰি লাগিছে, তেওঁ প্ৰাৰ্থী বুলি নিজকে ঘোষণা কৰিছে, কি হ'ব? এইটোতো ভালৰ কথা। নৱচৰণীয়া ডাঙৰীয়াও কেণ্ডিডেট দিব ওলাইছে, ভাল কথা। তো বাকী চিনাৰীটো কি হয়, বাকী মানে কি গোটা আহি যায়, এইটো নিশ্চয় কালি নমিনেশ্যন দিয়াৰ পাছত 2 দিন পাছত আমি চবেই দেখা পাম। তেতিয়া মানে ক'ব পাৰোঁতো কিবা ক্ষতি হ'ব নেকি? যিহেতু দুবাৰকৈ MP আছিলে, এইবোৰ ক্ষতি হ'ব নেকি? ক্ষতি হোৱাৰ কথাটো মই নকওঁ, কাৰণ আজিৰ দিনকেইতে এটা সময়ত ওভাৰঅল চেণ্টিমেণ্ট লৈ পেলাই ৰাজনীতিত আহিছিল। কিন্তু এই ওভাৰঅল চেণ্টিমেণ্টটো যোৱা 5 বছৰত প্ৰমোদ বড়ো ছাৰে এপিপিএল চৰকাৰে এইটো নাইকিয়া কৰিছে। আমাৰ মাজত এতিয়া বড়ো ওভাৰঅল কোনো মানে কমনেল এইবিলাক চেণ্টিমেণ্টটো নাই। গতিকে একেতে কিমানখিনি আগবাঢ়িব পাৰে 2-3 দিন পাছত আমি নিশ্চয় BPFৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে, মই যদি চালানী মাছ তেতিয়াহ'লে আপুনি ছাপ্লাই মাছ বুলি কৈছে। মাছটো ছাপ্লাই হ'বই, নহয় জানো? কালা পানীত যদি আমি গৰি মাছ বিচাৰি যাওঁ, এইটো কোনোবা পুখুৰীৰ পৰা কিবা ছাপ্লাই হ'বই। এইটোতো পুখুৰীৰ পৰা এইটো সৰি নপৰে বাজাৰত, হয় না নহয়? গতিকে গৰি মাছলি আমাৰ লোকেল গৰি মাছলি এইটো ছাপ্লাই হ'বই। কিন্তু একেতে হ'ল গুজৰাটৰ পৰা চালানী ছাপ্লাই মাছ, মই লোকেল ছাপ্লাই মাছ। এনেই হ'লেওতো পুখুৰীৰ পৰা ছাপ্লাই কৰিবই লাগিব। চালবাৰী বাজাৰত যিখিনি মাছ আহিছে, কালপানী বাজাৰত যি মাছ আহিব, আনন্দ বাজাৰত যি মাছ আহিব, চৌধুৰীপিতা বাজাৰত যি মাছ আহিব, এইটো কোনোবা গাঁৱৰ কোনোবা পুখুৰীৰ পৰা এইটো ছাপ্লাই হ'বই লাগিব। এইটোতো ওপৰৰ পৰা সৰি নপৰে নহয়। তো ই চালানী মাছৰ যিটো কিবা শব্দ, এইটো একেতে ব্যৱহাৰ কৰিছিল 2021 চনৰ গোৰ্খা উগৰা প্ৰমোচাৰৰ বিৰুদ্ধে। একেদিয়ে দিছে এইটো চালানী মাছৰ কিবা শব্দটো। আৰু মই সিদিনাখন দেখা পালোঁ BPFৰ নেতা কৰ্মীয়ে 41 নং মানস সমষ্টিৰ BPF নেতা কৰ্মীয়ে কৈছে, এখেতসকলে কৈছে যে আমাক চালানী কেণ্ডিডেট নালাগে। তো এইটো মই কোৱা কথা নহয়, এখেতসকলে কোৱা কথা, থানেশ্বৰ ছাৰে নিজে কোৱা কথা। ৰাইজে কাক ভোট দিব? ছাপ্লাই মাছক দিব নে চালানী মাছক দিব? এইটো লোকেল ছাপ্লাই থকাটো তাৰমানে এইটো আনলোকেল গুজৰাটত চালানী মাছক কোনে কিনিব? আপুনি কিনি জানো? লোকেল আৰু গুজৰাটত চালানী মাছ যদি একেলগে দেখা পায়, কোনটো কিনিব আপুনি? লোকেলটো কিনিবই। এইটোৱে আৰু চালানী মাছ। এইটো চালানী মাছ নাখাওঁ বুলি BPFৰ নেতা কৰ্মীসকলে আজি মানস সমষ্টি কৈ আছে। শুনা নাই জানো আপোনালোকে এতিয়া নিউজ কৰিছে, তো চালানী মাছ নাখায়। BPFৰ নেতা কৰ্মীসকলে আপোনাক ভোট দিব নেকি? নিদিলে দিব বুলি কৈছে। তেওঁলোকে দিম বুলি কৈছে। এইটোতো চব কথাবোৰ মানে নিউজত পোৱা নাযায়। তহঁতৰ কিবা বুজাবুজি আছে নেকি? অলপ চলপ বুজাবুজি আছে নেকি? এইবিলাক আৰু কৈ থকা বস্তু নহয়, তো আমি আৰু কৈ দিব।